নমস্কাৰ খুলুমবাই 2025 চন ইংৰাজী বৰ্ষ ইতিমধ্যে উপনীত হৈছে আৰু 2025 চনৰ আমি বিদায় দিলোঁ। এই মুহূৰ্তত মই যোৱাটো বছৰত যিখিনি ভাৰতবৰ্ষ তথা বিশ্বত নানা ঘাত প্ৰতিঘাত হৈছিল, হিংসা বিদ্বেষ আমাৰ মাজত খিৱলি হৈছিল, সমাজত যথেষ্ট হিংসা বিদ্বেষ হৈছিল আৰু ৰাষ্ট্ৰত আমাৰ যথেষ্ট বহুতো ঘাত প্ৰতিঘাত ঘটনাৰাজি হৈ গৈছে। সেইটো আমি এতিয়া এই পুৰণি বছৰত যিটো ঘটনা ঘটিছিল সেইটো আমি পাহৰি যাব লাগিব। আমি ইংৰাজী নৱবৰ্ষ 2026 চনত এতিয়া আমি নতুন উদ্যম লৈ পেলাই কাম কৰি যাব লাগিব আৰু আমি সকলো দিশত বিকাশ উন্নতি কৰাৰ কাৰণে আমি আগুৱাই যাব লাগিব আৰু আমি আশাবাদী এই নতুন বছৰত আমি সমাজত বা দেশৰ কাৰণে আমি কাম কৰিব লাগিব। হিংসা বিদ্বেষ আমি ত্যাগ কৰি পেলাই আমি সমাজৰ ঐক্য সংহতি সম্প্ৰীতি বজাই ৰাখি আমি দেশৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আৰু বিশেষকৈ আমি দেখিছোঁ যে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ইনফৰমেশ্যন টেকন'লজি আৰু প্ৰতিযোগিতামূলক এই অৱস্থাত নতুন প্ৰজন্মই যাতে নতুন উদ্যম লৈ পেলাই কাম কৰি নিজৰ আত্মনিৰ্ভৰশীলতা বা সমাজৰ কাৰণে চিন্তা চৰ্চা কৰিব পাৰে। আমাৰ 2026 চনত আমি যাতে আগুৱাই যাব পাৰোঁ আৰু অন্যান্য দেশৰ লগতে অন্যান্য আন্তৰ্জাতিক দেশৰ লগতে আমি ভাৰতবৰ্ষত যিসকল ব্যক্তি যিসকল আমি সমাজ গঠনত আমি আছোঁ, আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি দেশৰ কাৰণে বা সমাজৰ কাৰণে কাম কৰিব লাগিব। আৰু মই এই সন্ধিক্ষণত মই ব্যক্তিগতভাৱে 2026 নতুন বছৰ ইংৰাজী নতুন বছৰটো যাতে আমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰে আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমি সুস্থ শৰীৰে আমি যাতে কামত নিৰ্ভৰশীলতাৰে আমি আগুৱাই যাব পাৰোঁ, এইখিনি মই আশা ৰাখিছোঁ। আৰু সদৌচিলে 2026 চনৰ নতুন বৰ্ষৰ সদৌচিলে মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ, মই সাংস্কৃতিক মহাসভাৰ অসমৰ সম্পাদক প্ৰধান প্ৰদীপ কুমাৰ বৰা। নতুন বৰ্ষৰ আৰম্ভণিতে মই অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 বৰ্ষটোৱে অসমীয়া ৰাইজৰ মাজলৈ কঢ়িয়াই আনক সুখ শান্তি সমৃদ্ধি আৰু ঐক্য সমন্বয়ৰ এখন নতুন সমাজ, যিখন সমাজ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে গঢ়ি থৈ যোৱা, যিখন সমাজত সংস্কৃতিৰ বীজ ৰোপণ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ঠিক একেদৰেই সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাই যিখন সংস্কৃতিবান অসমীয়া সমাজ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাত কৰি গ'ল, সেইখন সমাজত নৱপ্ৰজন্মৰ হাত জুবিন গাৰ্গে বিচৰাৰ দৰে সমন্বয় আৰু সম্প্ৰীতিৰ এখন সন্মিলিত সমাজ আমি গঢ়িবৰ কাৰণে পণ কৰিব লাগে। আমি সকলোৱে আগবাঢ়ি যাব লাগে। অসমখন ভাৰতবৰ্ষৰ এখন উত্তম ৰাজ্য হিচাপে, সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি সামাজিক, আৰ্থিক, সাংস্কৃতিক, ৰাজনৈতিকভাৱে এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়িবলৈ আমি পণ ল'ব লাগে। এই পণ যাতে আমি সাকাৰ ৰূপত গঢ়িব পাৰোঁ
নৱপ্ৰজন্মই এই পণ লৈ আমি আগবাঢ়ি যোৱাটো এই নৱবৰ্ষৰ প্ৰাক্ক্ষণত আমি কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাই পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভুসকল নমস্কাৰ। আছাম লোটাছ চেনেল জিন্দাবাদ। মই কৈলাশ মন্দিৰ প্ৰাংগণত কৈলাশ ফেক্টৰীৰ থ্ৰুদি মই কৈছোঁ, বিশ্ববাসীয়ে যাতে আনন্দ লাভ কৰিব পাৰে এই 2026 চনত, আৰু সকলোৰে যাতে বেমাৰ আজাৰ কাৰো নহয়, সুন্দৰকৈ আগবাঢ়িব পাৰে আৰু প্ৰত্যেকে যাতে সুন্দৰকৈ ব্যায়াম আদি কৰিও হ'লেও জীৱনটো যাতে সুন্দৰকৈ মানে বাচাব পাৰে আৰু হাঁহি সদায় ফূৰ্তি সদায় থাকক এই কামনা, আৰু নিজৰ যিবিলাক সপোন আছে এই সপোনবিলাক বাস্তৱত ৰূপায়িত হওক, আৰু এই কামনাৰে কৈলাশ ইণ্ডাষ্ট্ৰী ওম কৈলাশ মন্দিৰ। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day.